প্ৰশ্ন উত্থাপিত হৈছিল যে চৰ-চাপৰি মানুহখিনিয়ে বাংলা ভাষাত কথা কয়। এই কথাটো মোৰ মতে সম্পূৰ্ণৰূপে ভুল। মই অসমীয়া সাহিত্যৰ ছাত্ৰ, ইংৰাজী সাহিত্যৰো ছাত্ৰ। কথাটো হৈছে যে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেইবাখনো গৱেষণা পত্ৰ প্ৰস্তুত কৰা হৈছে। যেনেকৈ ছয়গাঁও কলেজৰ ডক্টৰ নগেন কলিতাই চৰ-চাপৰি দক্ষিণ কামৰূপৰ চৰ-চাপৰিৰ উপভাষা এই সংক্ৰান্তত তেওঁ গৱেষণা কৰিছিল আৰু তেওঁলোকে দেখুৱাইছে যে এই চৰ-চাপৰিত এতিয়া যিটো ভাষা কোৱা হয় সেই ভাষাটো আচলতে বেংগলীতকৈ অসমীয়াৰ বেছি কাকচাপা। আপোনালোকে যদি হেমকোষৰ শেহতীয়া সংস্কৰণ চায়, হেমকোষত চৰ-চাপৰিৰ 500তকৈ অধিক শব্দ ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ভাষা ঘৰত দোৱান এটাত কথা পতাতকৈ তেওঁলোকে নিজকে কি বুলি ভাবে, কি বুলি পৰিচয় দি ভাল পায়, সেই কথাটোহে আমি ভালকৈ জাজ কৰিব লাগিব। আৰু 2 নম্বৰ কথা হৈছে যে এখন ঠাইৰ পৰা অইন এখন ঠাইলৈ আহি 100-150 বছৰ বাস কৰাৰ পিছত তেওঁলোকৰ ভাষা, তেওঁলোকৰ সংস্কৃতি যথেষ্ট পৰিমাণে পৰিৱৰ্তিত হয়। আজি কেৱল শিক্ষাৰ মাধ্যমেই নহয়, চৰ-চাপৰিত যদি আপুনি লক্ষ্য কৰে যে সাধাৰণ ল'ৰা ছোৱালী আজি চৰ-চাপৰি সাহিত্য পৰিষদৰ ধৰক যিবোৰ ফাংচন আদি, তাত বৰগীত জিকিৰৰ পৰা আৰম্ভ কৰি চৰ-চাপৰিৰ যিবোৰ পুৰণা সংস্কৃতি গোটেইখিনি আমি প্ৰেক্টিছ কৰাই আছোঁ, তেওঁলোকক শিকাই আছোঁ। আৰু এটা কথা মন কৰিব যে তেওঁলোকে ঘৰত যি দোৱানতে কথা নকওক কিয় তেওঁলোকে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। মই এটা উদাহৰণ দিছোঁ, দীঘলীয়া হ'ব বাইটটো, তথাপিতো 1954 চনত যেতিয়া ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন হৈছিলে, গোৱালপাৰা জিলাখন তেতিয়া কংগ্ৰেছৰ সভাপতি অতুল্য ঘোষে, পশ্চিমবংগৰ সভাপতি, তেওঁ কিছুমান বঙালী উকিল পঠিয়াইছিলে যে যিসকল মুছলমান মানুহ গোৱালপাৰাৰ তেওঁলোকে বাংলা ভাষাত কথা কয়, গতিকে গোৱালপাৰা জিলাখন বেংগলৰ লগত চামিল হ'ব লাগে। সেই সময়ত আবুল হুছেইন পণ্ডিত, বজলুল বাছিত তেওঁলোকে কৈছিল যে ঘৰত আমি কোনো ভাষা নহয়, আমি দোৱানত কথা পাতোঁ। আৰু এই কথাটো সম্পূৰ্ণৰূপে ভুল। আমাৰ শিক্ষাৰ মাধ্যম অসমীয়া, আমি অসমত আছোঁ, গতিকে আমি নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পাম। গোৱালপাৰালৈ কোনো পধ্যে গোৱালপাৰা পশ্চিমবংগৰ লগত যাব নোৱাৰে। শৰৎ চন্দ্ৰ সিনহাৰ নেতৃত্বত হোৱা সেই আন্দোলনৰ ফলস্বৰূপে গোৱালপাৰাখন অসমৰ লগত থাকিল। সেই একে কথাটো এতিয়াও আমি ক'ম, আমাৰ পূৰ্বপুৰুষে যি কথা কৈ থৈ গৈছে সেই একেটা কথাই আমি ক'ম যে আমি ঘৰত দোৱানত কথা পাতিছোঁ, এইটো কোনো বাংলা ভাষা নহয়, আমাৰ কোনেও বাংলা লিখিব নাজানে, কোনেও বাংলা ক'ব নোৱাৰে। গতিকে যিসকলে বিপথে পৰিচালিত হৈ নিজৰ ৰাজ্যখনৰ বিপক্ষে যাব খুজিছে, অসমীয়া ভাষাৰ বিপক্ষে যাব খুজিছে, অসমীয়া সংস্কৃতিৰ বিপক্ষে যাব খুজিছে, জ্যোতিপ্ৰসাদ আগৰৱালাই যিসকলে অসমীয়াৰ ডেকাৰ উক্তিত 1951 চনতে এওঁলোকক অসমীয়া মৈমনসিঙীয়া বুলি কৈছিল, আজি বসন্ত কুমাৰ গোস্বামীদেৱে অসম সাহিত্যৰ সভাপতিৰ পৰা আৰম্ভ কৰি যিসকলক অসমীয়া বুলি লৈছে, ডক্টৰ নগেন শইকীয়াই এটা সময়ত কৈছিল যে চৰ-চাপৰিৰ যিসকল নৃত্যপৰীয়া সম্প্ৰদায় তেওঁলোক অসমৰ নুমলীয়া যি। আজি আমাৰ এই ইয়াত বৰপেটা প্ৰেছ ক্লাবত যিটো আমাৰ আলোচনা সভা বা সজাগতা সভা অনুষ্ঠিত হৈছে, এইটো বিশেষকৈ আমাৰ যিটো চলিত আমাৰ লোকপিয়ল, এই লোকপিয়লত আমাৰ কিছুমান মানুহে বিভ্ৰান্ত সৃষ্টি কৰিব বিচাৰিছে যে চৰ-চাপৰি অঞ্চলত লোকপিয়লত মাতৃভাষা আমি পৰম্পৰাগতভাৱে আজি প্ৰায় 150 বছৰ আগৰে পৰাই এই অঞ্চলৰ মানুহখিনিয়ে মাতৃভাষা অসমীয়া হিচাপে লিখি আহিছে আৰু ভৱিষ্যতেও লিখি থাকিব। কিন্তু মাজত অলপ ৰাজনৈতিকভাৱে হওক বা অলপ বেলেগ ধৰণে হওক অলপ কিছু বিভ্ৰান্তকাৰীয়ে অলপ বেলেগ মত পোষণ কৰিছে যে কিছুমানে কৈছে বাংলা ভাষা লিখিব লাগে, কিন্তু আমাৰ ঘৰত যিটো ভাষা ব্যৱহাৰ কৰা হয় সেইটো আচলতে প্ৰকৃততে কোনো বাংলা ভাষা নহয়, এইটো এটা দোৱানতহে কথা কোৱা হয়। সেইটো ভাষাৰ লগত বেছিভাগ আমাৰ যিটো ব্ৰজবুলি ভাষা আছে তাৰ লগত যথেষ্ট মিল আছে, বা অসমীয়া ভাষাৰ লগতো মিল আছে, 2-এটা শব্দ আমাৰ অসমীয়া বাংলা ভাষাৰ লগতো মিল আছে। কিন্তু আমি প্ৰকৃতাৰ্থত আমি মাতৃভাষা হিচাপে আগৰ পৰা লিখা হৈ আছে। আৰু এই সংক্ৰান্তত সজাগতা সভাৰ কাৰণে ইতিমধ্যে প্ৰায় 12টা সজাগতা সভা ইতিমধ্যে অনুষ্ঠিত হৈছে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত। ইয়াত মাতৃভূমি সেৱা মঞ্চ, পালহাজী আৰু সমন্বয় সাহিত্য গোষ্ঠী, কয়াগুছি তেখেতসকলে উদ্যোগ লৈছিলে। আৰু প্ৰত্যেকটো সভাতে আমাৰ যিখিনি আমাৰ বিদ্যুৎ মহল তেওঁলোকে এটা মত পোষণ কৰিছে, আমি এই লোকপিয়লতো আমি মাতৃভাষা অসমীয়া হিচাপে লিখিম। আমি আৰু অসমীয়া জাতি গঠনত আমি বিশেষভাৱে আগত যেনেকৈ আমি ভূমিকা গ্ৰহণ কৰিছিলোঁ, এতিয়া আমি সেই একে ভূমিকা আমি গ্ৰহণ কৰিম আৰু অসমীয়া ভাষা অসমীয়া জাতিৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি চেষ্টা কৰিম। এইটো আমাৰ মূল মন্ত্ৰ আমি আজিৰ এই সজাগতা সভাৰ। ৰাজনৈতিক স্বাৰ্থত বিভিন্নজনৰ বিভিন্ন ধৰণৰ স্বাৰ্থ থাকে, ঠিক তেনেকুৱা ধৰণে কিছু মত তেওঁলোকে নিজে ব্যক্তিগতভাৱে বা ৰাজহুৱাভাৱে প্ৰকাশ কৰে যাতে বিভ্ৰান্ত হয় মানুহখিনি অলপ ভুল পথে পৰিচালিত হ'ব পাৰে যে আমি
চৰচাপৰিবাসী যিমান মুছলিম মানুহ আছে প্ৰত্যেকেই এই লোকপিয়লত অসমীয়া ভাষা মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিব লাগে। গতিকে ইয়াত আমাৰ কোনো বিদ্যুৎ মহলৰ কোনো দ্বিমত নাই বা বিশেষ সচেতন মানুহবিলাকৰো কোনো দ্বিমত নাই, কিন্তু কিছু কুচক্ৰান্ত কৰিয়ে এনেকুৱা ধৰণৰ এটা বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে, কিন্তু তাত তেওঁলোকে কোনো সফল নহ'ব। আমি সকলোৱে 100% মানুহে যাতে আমি চৰচাপৰি অঞ্চলত অসমীয়া আমাৰ মাতৃভাষা হিচাপে আমি লিখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে একমত পোষণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।